ইতিমধ্যে আমাৰ পূজা বহুত ধুমধুমাৰে চলি আছে। আজি অষ্টমী পূজা, ষষ্ঠী পূজাৰ পৰা ইতিমধ্যে বহুত বিভিন্ন কাৰ্যসূচীৰে সেই সকলোবিলাক কাৰ্যসূচী ইমান ধুনীয়াকৈ পৰিৱেশন হৈছে, বহুত ধুনীয়াকৈ পৰিৱেশন হৈছে। আজিতো অষ্টমী পূজা, আজি ৰাজহুৱা ভোগ আছে, থিয় নাম আছে, মানে নাম আছে, আয়তী নাম আছে, বিভিন্ন কাৰ্যসূচীৰে ওজাপালি আছে। এই কাৰ্যসূচীৰে ৰাতিপুৱা 9 বজাৰ পৰা আজি পূজা আৰম্ভ হৈছে আৰু এনেধৰণৰ এতিয়া যিমান ধৰণৰ জনতা আছে এই ধৰণৰ সমাগমটো ৰাতিপুৱাৰ পৰা হৈ আছে। আৰু আজি দিনটো গোটেই অষ্টমী পূজাটো আমাৰ ইয়াত বহুত মানে বিস্তৃতভাৱে পালন কৰা হয়। বহুত মানুহ আহে বিভিন্ন ঠাইৰ পৰা, বাহিৰত থকা যিমানবিলাক মানুহ আছে গাঁৱৰ আমাৰ, সেই সকলোবিলাক মানুহ আজি উপস্থিত হৈছে, সকলোবিলাক আহিছে। সকলোবিলাক মানুহে আজি দুৰ্গা মাৰ ওচৰত সেৱা লৈছে আৰু ৰাজহুৱা ভোগ এতিয়া চলি আছে। আমি আশা কৰিছোঁ 10,000 মান মানুহে ৰাজহুৱা ভোগ গ্ৰহণ কৰিব। ৰাতিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে ৰাজহুৱা ভোগ, এতিয়াও চলি আছে আৰু চলি থাকিব। কিমান বছৰ অতিক্ৰম কৰিলে? এইটো ইতিমধ্যে 111 সংখ্যক দুৰ্গা পূজা। এই আমাৰ যিবিলাক পূৰ্বপুৰুষ, সেই পূৰ্বপুৰুষসকলে পাতি থৈ গৈছিল এই দুৰ্গা পূজাখন, আৰু সেইধৰণে ক্ৰমাগতভাৱে সুন্দৰভাৱে প্ৰতি বছৰে সুন্দৰভাৱে দুৰ্গা পূজা চলি আছে। আৰু এইবাৰে 111 সংখ্যক দুৰ্গা পূজা, আৰু এই পূজাখনো ধুমধামকৈ আমি চলোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। বিভিন্ন ব্যক্তিৰ দান বৰঙণি দাতাসকলৰ দ্বাৰা এই পূজাখন অনুষ্ঠিত হয়। আজি আপোনালোকৰে এই সুযোগতে মই সেইসকলক, যিসকল ব্যক্তিয়ে দান বৰঙণিৰে আজি এই পূজাখন ধুমধামকৈ পৰিচালনা কৰাত সহযোগিতা কৰিলে, সেইসকলকে মই আজি আপোনালোকৰ জৰিয়তে মই সেৱা আগবঢ়াইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে আমাৰ মাজত আজি উপস্থিত থাকি এই পূজাখন নিজে উপভোগ কৰাৰ লগতে আমাক যি উৎসাহিত কৰিলে তাৰ কাৰণে ধন্যবাদ। বলি বিধান নাই আমাৰ ইয়াত, বলি বিধান পূৰ্বৰ পৰা নাই আমাৰ ইয়াত, বলি বিধান নচলে। ৰামকলপলি, আমাৰ এই কলপলিটো আমি আনিছোঁ হাপুৰ ৰাজঘাটৰ পৰা। ধনেশ্বৰ বৰ্মন নামৰ মানুহঘৰৰ ঘৰত এই ৰামকলপলি আছে। আমি যোৱা বছৰো আনিছিলোঁ। বিভিন্ন ৰেলীৰে, আমি সমদলেৰে ঢোল, পেঁপা, গগনা ইত্যাদি বিভিন্ন ধৰণৰ মানুহ সমাগমেৰে, মহিলা হওক, পুৰুষ হওক, সকলোবিলাক মানুহ প্ৰায় 1000 মানুহ গৈ তাৰ পৰা আমি নাম কীৰ্তন কৰি আমি দেৱীটো আনিছোঁ ষষ্ঠী পূজাৰ দিনা, আৰু সেই ধৰণে সংস্থাপন কৰিছোঁ। আৰু এইটো চলি থাকিব দশমী পূজালৈকে। দশমী পূজাত বিজয়া দশমী পূজাৰ দিনা আমাৰ গাঁৱৰে ডাঙৰ ৰাজহুৱা পুখুৰী আছে। সেই পুখুৰীত বিভিন্ন প্ৰচেছনৰ জৰিয়তে, সমদলৰ জৰিয়তে আমি এইটো বিসৰ্জন দিম। এই ধৰণে চলি আছে। হয়, আজি বিল্লেশ্বৰ দেৱালয়ৰ আজি মহাষ্টমী পূজা। গতিকে মহাষ্টমী পূজাত ৰাতিপুৱাৰ পৰাই ভক্তগণৰ লানি নিচিঙা সোঁত লাগিছে, লাখে লাখে ভক্ত ইয়াত সমাবেত হৈছে। আৰু আজি আছিল সন্ধি পূজা। 1:12 লগে লগে আমাৰ সন্ধি পূজা আৰম্ভ হৈছিল, আৰু সন্ধি পূজাত মোটামুটি লাখ লাখ ভক্ত সমাগত হৈছিল। আৰু তেওঁলোকে প্ৰত্যেকেই মনৰ অভীষ্ট সাধনাৰ কাৰণে বন্তি প্ৰজ্বলন কৰিছে। আৰু আমাৰ 1:40 যি বলিদান কাৰ্য আছিল, সেই বলিদান কাৰ্যসূচীও আমাৰ সমাপ্ত হৈছে। গতিকে ইয়াত দেখিছে যে আলোকসজ্জাৰে সজ্জিত হৈছে। গতিকে আমাৰ যি ভক্তৰ যি লানি নিচিঙা সোঁত ৰাতিপুৱাৰ পৰা, গতিকে এতিয়াও অব্যাহত আছে। আৰু অহাকালি আমাৰ আছে মহানৱমী। গতিকে মহানৱমীৰ যি বলি আছে, গতিকে বলিৰ কাৰণে আমাৰ যিখিনি প্ৰস্তুতি কৰিব লগা আছে, সেই প্ৰস্তুতিখিনিও আমি ইতিমধ্যে কৰিছোঁ। এইবাৰ অসমত প্ৰথম হ'ব চাগে বেনাৰছৰ পৰা আপোনাৰ আৰতি দিয়া ব্যক্তিক ইয়াত আমন্ত্ৰণ কৰি দিছে, কি ক'ব? হয়, অসমত প্ৰথম নে মই নাজানো, কিন্তু আমাৰ বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত প্ৰথমবাৰ এটা নজিৰ এটা স্থাপন হৈছে যে বেনাৰছৰ পৰা, অৰ্থাৎ কাশী বিশ্বনাথৰ পৰা বেদজ্ঞ পণ্ডিতৰ দ্বাৰা ইয়াত দুৰ্গা আৰতি দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু যি আৰতিৰ সময়ত এটা সুন্দৰ এটা আধ্যাত্মিক এটা পৰিৱেশৰ ইয়াত সৃষ্টি হৈছে। ইয়াত বাহিৰৰ মানুহ যোৱা বছৰ আহিছিল, আউট অফ ইণ্ডিয়া, গতিকে এই বছৰো আহিব নেকি? আমি বিগত সময়ত দেখিছিলোঁ যে পলেণ্ডৰ পৰা আহিছিল, ছুইজাৰলেণ্ডৰ পৰা আহিছিল। গতিকে এইবাৰ এতিয়ালৈকে অহা নাই, কিন্তু অহাকালি যিহেতু নৱমী আছে, গতিকে বিদেশী পৰ্যটক নিশ্চিতভাৱে অহাৰ সম্ভাৱনা আছে। অহাকালি যিহেতুকে নৱমী, ইয়াত কিমানটা মহ বলি দিয়া হ'ব আৰু উৎসৰ্গা কিমান? এতিয়ালৈকে আমাৰ হাতত পৰা তথ্য অনুসৰি 45টা মহ ইতিমধ্যে আহি পাইছে, আৰু তাৰে 45টা মহৰ 20ৰ পৰা 22টা মহ বলি হ'ব, আৰু বাকীখিনি উৎসৰ্গা কৰি এৰি দিয়াৰ ব্যৱস্থা কৰা হ'ব। প্ৰথম বলিটো এইটো এখেতৰ ৰাইজৰ নামত বিল্লেশ্বৰ দেৱালয়ৰ পৰা দিয়া হয়, আৰু কালি বলি বিধান কাৰ্যসূচী মোটামুটি 10 বজাৰ পৰা আৰম্ভ হ'ব।